কাইলৈ বিশ্ব দৰবাৰত জিলিকিব ঝুমুৰ আৰু 5:30 অনুষ্ঠিত হ'ব ঝুমুৰৰ অনুষ্ঠান আৰু দৰ্শনাৰ্থীয়ে প্ৰৱেশ কৰিব লাগিব বিয়লি 3 বজাত আৰু সন্ধিয়া 5:30 পৰা আৰম্ভ হ'ব ঝুমুৰৰ অনুষ্ঠান কাইলৈ বিশ্ব ৰেকৰ্ড গঢ়িবলৈ ইতিমধ্যে সাজু হৈ পৰিছে ঝুমুৰ 3 বজাতে পাছ থকা দৰ্শকসকলে সোমাব লাগিব সৰু সজাইত প্ৰধানমন্ত্ৰীয়ে এখন বিশেষ গাড়ীৰে অভিবাদন জনাব শিল্পীসকলক ঝুমুৰৰ অনুষ্ঠান উপভোগ কৰি পুনে প্ৰত্যক্ষ কৰিব প্ৰদৰ্শনী এডভান্টেজ আসামৰ প্ৰদৰ্শনীৰে উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰ উপস্থিত থাকিব আৰু আজি সন্ধিয়া যোৰহাট পাবহি 61খন দেশৰ ৰাষ্ট্ৰদূত নিশা ৰয়েল ডি কাছা আৰু বৰগছত থাকিব প্ৰতিনিধিসকল পুৱা কাজিৰঙা জীপ সাফাৰী কৰি বিশেষ বিমানেৰে আহিব গুৱাহাটীলৈ আম্বানী আদানীকে ধৰি বহু উদ্যোগপতি উপস্থিত থাকিব এডভান্টেজ আসামত আৰু কাইলৈ সন্ধিয়া 5:30 পৰা অনুষ্ঠিত হ'ব ঝুমুৰৰ অনুষ্ঠান বিশেষ বাহনেৰে ষ্টেডিয়ামত ঘূৰিব মোদীয়ে ঝুমুৰ নৃত্যৰ পিছত লেজাৰ শ্ব'ৰ আয়োজন কৰা হ'ব আৰু ঝুমুৰ শেষ কৰিয়ে খানাপাৰাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী আৰু বিশ্ব দৰবাৰত উজলিবলৈ সাজু হৈছে চাহ বাগিচাৰ সংস্কৃতি ঝুমুৰ আৰু ইতিমধ্যে সৰু সজাইত অন্তিম অনুশীলনত ব্যস্ত আছে শিল্পীসকল বিশ্ব অভিলেখ গঢ়িবলৈ সোমবাৰে সৰু সজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত পৰিৱেশন কৰা হ'ব ঝুমুৰ নৃত্য আৰু ইতিমধ্যে সৰু সজাইত অন্তিম অনুশীলনত ব্যস্ত হৈ পৰিছে শিল্পীসকল আৰু গুৱাহাটীৰ ৰাইজে টিকেট নোহোৱাকৈ অৱশ্যে আজি ঝুমুৰ চাব পাৰিব যিসকলৰ হাতত টিকট নাই সেই টিকট নোহোৱাকৈ আজি ঝুমুৰ চাব পাৰিব সন্ধিয়া 6 বজাত ঝুমুৰ চাবলৈ নিমন্ত্ৰণ জনাইছে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু কাইলৈ বিশ্ব অভিলেখ গঢ়িব ঝুমুৰে কাইলৈ বিয়লি 5:30 ঝুমুৰৰ অনুষ্ঠান অনুষ্ঠিত হ'ব বিয়লি 3 বজাত প্ৰৱেশ কৰিব লাগিব দৰ্শকে বিশেষ বাহনেৰে ষ্টেডিয়ামত ঘূৰিব নৰেন্দ্ৰ মোদী ঝুমুৰ নৃত্যৰ পিছত লেজাৰ শ্ব'ৰ আয়োজন কৰা হ'ব আৰু ঝুমুৰ শেষ কৰি যেটো খানাপাৰাত উপস্থিত হ'ব মোদী আৰু আজি যিসকলৰ হাতত অৱশ্যে টিকট নাই পাছ নাই সেইসকলে আজি ঝুমুৰ চাব পাৰিব সন্ধিয়া 6 বজাত ঝুমুৰ চাবলৈ নিমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইতিমধ্যে প্ৰস্তুতি বা অনুশীলন চলি আছে প্ৰস্তুতি প্ৰায় সম্পন্ন হৈ পৰিছে কাইলৈ বিশ্ব দৰবাৰত জিলিকিব বিশ্ব অভিলেখ কৰিব ঝুমুৰে সন্ধিয়া 5:30 পৰা আৰম্ভ হ'ব ঝুমুৰ অনুষ্ঠান 3 বজাতে পাছ থকা দৰ্শকসকলে সোমাব লাগিব সৰু সজাইত প্ৰধানমন্ত্ৰীয়ে এখন বিশেষ গাড়ীৰে অভিবাদন জনাব শিল্পীসকলক ঝুমুৰৰ অনুষ্ঠান উপভোগ কৰি পুনে প্ৰত্যক্ষ কৰিব প্ৰদৰ্শনী এডভান্টেজ আসামৰ প্ৰদৰ্শনীৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰ উপস্থিত থাকিব লগতে আজি সন্ধিয়া যোৰহাট পাবহি 61খন দেশৰ ৰাষ্ট্ৰদূত নিশা ৰয়েল ডি কাছা আৰু বৰগছত থাকিব প্ৰতিনিধিসকল পুৱা কাজিৰঙা জীপ সাফাৰী কৰি বিশেষ বিমানেৰে আহিব গুৱাহাটীলৈ আৰু আম্বানী আদানীকে ধৰি বহু উদ্যোগপতি উপস্থিত থাকিব এডভান্টেজ আসামত আৰু সকলোৱে এতিয়া অপেক্ষাত বাট চাই আছে ইতিমধ্যে অনুশীলনো প্ৰায় সম্পূৰ্ণ হৈ পৰিছে আৰু কাইলৈ বিশ্ব দৰবাৰত জিলিকিব ঝুমুৰ আৰু ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পন্ন হৈ পৰিছে অনুশীলন সম্পন্ন হৈ পৰিছে আৰু কাইলৈ 5:30 পৰা আৰম্ভ হ'ব ঝুমুৰৰ অনুষ্ঠান আৰু আজি কেবিনেটত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঝুমুৰৰ অনুষ্ঠান আমাৰ সন্ধিয়া 5:30 বজাত আৰম্ভ হ'ব যিসকল দৰ্শক বা যিসকলে পাছ লৈছে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকে 3:30 বজাত আমাৰ সৰু সজাইত প্ৰৱেশ কৰিব লাগিব কাৰণ প্ৰধানমন্ত্ৰী অহাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰক্ষীৰ চেকিং আদিত কিছু সময় লাগিব তৃতীয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াত ঝুমুৰত আহি উপস্থিত হোৱাৰ লগে লগে প্ৰথম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সৰু সজাই ষ্টেডিয়ামৰ চাৰিওফালে ঘূৰি এখন আমি বিশেষ গাড়ী বনাইছোঁ গোটেই আমাৰ ল'ৰা ছোৱালীখিনিক মাথাৰ দিব আৰু ষ্টেডিয়ামত থকা দৰ্শকসকলকো অভিবাদন জনাব তাৰ পিছত মোৰ এটা সৰু 5 মিনিটৰ স্পীচ আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্পীচ হ'ব তাৰ পিছত ঝুমুৰ নৃত্য পৰিৱেশন হ'ব আৰু ঝুমুৰ নৃত্য পৰিৱেশন কৰাৰ পিছত আমি এটা লেজাৰ শ্ব' কৰিছোঁ যেটো লেজাৰ শ্ব'ত অসমৰ এটা স্পেচিফিক কালচাৰেল থিম এটাক আমি প্ৰজেক্ট কৰিম এইখিনিত আমাৰ গোটেই কাৰ্যসূচীটো সামৰণি মাৰিব
এই কাৰ্যসূচীটো চাবলৈ আমাৰ প্ৰথম গেষ্ট হিচাপে আপোনালোকে জানে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ আহিব, আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকিব, পবিত্ৰ মাৰ্ঘেৰিটা থাকিব। এখেতসকলৰ উপৰিও হেড অফ মিছন 61 গৰাকী হেড অফ মিছন আহিব বিভিন্ন ৰাষ্ট্ৰৰ, আৰু তেওঁলোকৰ পৰিয়াল প্ৰায় 22 গৰাকী পৰিয়ালৰ সৈতে আহিব, বাকীসকল অকলে আহিব। যিসকল হেড অফ মিছন আহিব ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ নেতৃত্বত, তেওঁলোক আজি গধূলি যোৰহাট পাব, আৰু আজি যোৰহাটৰ পৰা তেওঁলোকে ৰয়েল ডি কাছা আৰু বৰগছত তেওঁলোক থাকিব আজি ৰাতি। অহাকালি ৰাতিপুৱা তেওঁলোকে জীপ চাফাৰী, এলিফেণ্ট চাফাৰী এইখিনি কৰি তাৰ পৰাই তেওঁলোক গুৱাহাটীলৈকে ঘূৰি আহিব। এই গোটেই ট্যুৰটোৰ উদ্দেশ্যটো হ'ল যাতে অসমৰ ওপৰত থকা ট্ৰেভেল এডভাইজাৰী ৰেষ্ট্ৰিকশ্যনবিলাক আমি উইথড্ৰ কৰিব পাৰোঁ। ইট ইজ নট এ ফান ট্ৰিপ। ইয়াত তাৰ গোটেই উদ্দেশ্যটো হ'ল যে অসমৰ শান্তিৰ পৰিৱেশটো যাতে সকলোৱে চাব পাৰে, ফৰেন টুৰিষ্ট, ডমেষ্টিক টুৰিষ্ট তেওঁলোকে দেখা পাব পাৰে, আৰু কাজিৰঙা আদি চোৱাৰ ক্ষেত্ৰত যিখিনি ৰেষ্ট্ৰিকশ্যন ইম্প'জ কৰি থোৱা আছে সেইখিনি যাতে উইথড্ৰ হ'ব পাৰে। আপোনালোকক ইতিমধ্যে কৈছোঁ যে অষ্ট্ৰেলিয়াই ইতিমধ্যে এই ৰেষ্ট্ৰিকশ্যনবিলাক উইথড্ৰ কৰিছে। চ' দিছ ইজ এ হিউজ ইনিচিয়েটিভ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ টেকেন, আৰু যদি খুব ভালে ভালে হৈ যায় মই ভাবোঁ যে অসমত টুৰিজৰ সংখ্যা ইট উইল ইনক্ৰিজ ড্ৰাষ্টিকেলি। ইয়াৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জুমুৰ শেষ কৰাৰ পিছত তেওঁ পোনে ৰাতিয়েই তেওঁ এক্সিবিশ্যন চাবৰ কাৰণে আহিব। তেখেতে কোৱা মতে দিনত এক্সিবিশ্যন চালে এইটো টু মাছ অফিচিয়েল হৈ যায়, ইণ্টাৰেক্ট কৰিব নোৱাৰে। সেইকাৰণে তেওঁ আধা ঘণ্টা 45 মিনিট সময় তেওঁ 7:30 জুমুৰ শেষ কৰি পোনে এডভান্টেজ অসমত আহি পাব। যদিও এডভান্টেজ অসম নামত 25-26, কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে এইটো 24-25-26 হৈ গ'ল। তাৰমানে তেখেতে 24 তাৰিখে ৰাতিয়েই এক্সিবিশ্যনৰ তেওঁ ফিটা কাটিব, আৰু এক্সিবিশ্যনখন তেখেতে নিজে প্ৰত্যক্ষ কৰিব, আৰু তেখেতে কৈছে যে মই এক্সিবিশ্যনত অহা মানুহখিনিৰ লগত কথা বতৰাও পাতিম। মই ভাবোঁ যে ইট উইল বি এ শ্ব' মানে তেখেত তাতে 45 মিনিট। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110।